মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ প্ৰথম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিত থকা লেসন 2 পেজ নম্বৰ 35 ত থকা এটা দুটা পোয়েম তোমালোকক প্ৰথমতে ৰিচাইট কৰি শুনাইছো আৰু তাৰ পিছত মই অসমীয়াত এই কবিতা গীতাৰ অৰ্থ বুজাই দিবলৈ চেষ্টা কৰিম তোমালোকে ভালদৰে মন কৰাচোন The kitten and the mitten kitten মানে হৈছে মেকুৰী পোৱালি আৰু and the mitten মানে হৈছে হাতৰ মোজা মেকুৰী পোৱালি আৰু তাৰ হাতৰ মোজাজুক লৈ এটা কবিতা A little kitten lost his mitten where could it be The little kitten left the mitten under the lychee tree এতিয়া চোৱা কি কৈছে কবিতাটোত A little kitten এটা সৰু মেকুৰী পোৱালি lost his mitten তাৰ হাত মোজাজু হেৰুৱাইছিল where could it be এটো ক'ত থাকিব পাৰে The little kitten left the mitten under the lychee tree এই সৰু মেকুৰী পোৱালিটোৱে তাৰ হাতৰ মোজাজু ক'ত এৰি থৈ গৈছিল under the lychee tree লিচু গছৰ তলত এৰি থৈ গৈছিল তাৰ পিছত আৰু এটা আছে চোৱা A baby lion tries to peek behind a leaf plays hide and seek A baby lion এটা সৰু সিংহ পোৱালি এটা সিংহ পোৱালি এইটো কবিতা পয়েম A baby lion tries to peek A baby lion এটা কেঁচুৱা মানে সৰু পোৱালি সিংহৰ তাৰমানে সিংহৰ এটা পোৱালি tries to peek tries চেষ্টা কৰিছে to peek মানে কি জুমাজুমি জুমাজুমি কৰি থকাটো পিক বুলি কয় behind a leaf ক'ত জুমাজুমি কৰি আছে এখিলা পাতৰ পাছফালে জুমাজুমি কৰি আছে প্লিজ হাইড এণ্ড সিক কি খেলিছে হাইড এণ্ড সিক মানে আছে লুকা ভাকু খেলিছে তোমালোকে নিশ্চয় পয়েম কেইটা বুজি পালা তোমালোকে বুজিবলৈ চেষ্টা কৰিবা আজি পাঠ ইমানতে সামৰিছো পুনৰ অন্য এটা পাঠৰ সৈতে লগ হ'ম ধন্যবাদ